অসমত এনেকুৱা এজন ব্যক্তি আছিল যিজন ব্যক্তিয়ে শাসক বিৰোধী কাকোকে আচলতে কেয়াৰ কৰা নাছিলে যিটো ভুল সেইটো ভুল বুলি কৈছিল যিটো শুদ্ধ সেইটো শুদ্ধ বুলি কৈছিল তেওঁ কোনো ধৰণৰ বটা বাহনলৈকো আশা কৰা নাছিল আৰু নাছিল বাবেই তেওঁ চৰকাৰক সমালোচনা কৰিবলৈ সাহস ৰাখিছিল আৰু চৰকাৰ বুলি কওঁতে বৰ্তমানৰ যিখন ভাৰতবৰ্ষৰ চৰকাৰ চলি আছে তেনেকুৱা চৰকাৰ কিন্তু আগে পিছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত কেতিয়াও আমি দেখা নাছিলোঁ গতিকে তেনেকুৱা এখন চৰকাৰক সমালোচনা কৰাটো এটা বহুত ডাঙৰ কথা যিটো কাম জুবিন গাৰ্গে কৰি দেখুৱাবলৈ সক্ষম হৈছিল সেইজন জুবিন গাৰ্গ সেইকাৰণে আমি আচলতে সাংঘাতিক ধৰণৰ অশান্তি এটাত ভুগি আছোঁ আমাৰ আচলতে বুকুৰ ভিতৰত কিবা এটা এনেকুৱা মানে খালী হৈছে যিটো আমি বুজাই ক'ব নোৱাৰোঁ এতিয়া প্ৰধান কথা হ'ল আপোনাৰ মোৰ বেদনা আমি বুকুৰ বেদনাটো আমি সহ্য কৰিব পাৰোঁ নোৱাৰোঁ সেইটো পিছৰ কথা কিন্তু তেখেতৰ পত্নী গৰিমা গাৰ্গৰৰ কথা আপোনালোকে এবাৰ চিন্তা কৰকচোন তেওঁৰ প্ৰিয় পুৰুষজন যিজন পুৰুষক তেওঁ প্ৰাণতকৈও বেছি ভাল পাইছিল আলফুলে ৰাখিছিল নিজৰ সন্তানৰ দৰে সেই পুৰুষজনৰ শেষৰ সময়খিনি কেনেকৈ তেখেতৰ মৃত্যু হ'ল সেই কথাটো আজিলৈকে সেই পত্নীগৰাকীয়ে তেওঁলোকৰ পৰিয়ালে জানিব পৰা নাই সেইটো তেওঁলোকৰ কিমান এটা সাংঘাতিক বেদনা হ'ব পাৰে আপোনালোকে এবাৰ ভাবি চাওকচোন তেওঁলোকে না খাব পাৰিছে না তেওঁলোকে শুব পাৰিছে জুবিন গাৰ্গৰ শেষৰ সময়খিনিত কেনেকৈ মৃত্যু হ'ল কি হ'ল আমি দেখিছোঁ তেওঁ ভাগৰুৱা হৈ ওপৰমুৱাকৈ পৰি দিয়ালৈকে দেখিছোঁ কিন্তু শেষৰ সময়খিনি এই কথাখিনি অথচ এই গোটেইখিনিয়ে জানে আনকি সঞ্জীৱ নাৰায়ণেও জানে সিদ্ধাৰ্থহঁতে যেনেকৈ জানে সঞ্জীৱ নাৰায়ণেও জানে কিন্তু এই কথাখিনি লগে লগে সঞ্জীৱ নাৰায়ণে তাৰ পৰাই মুখ্যমন্ত্ৰীৰ পত্নীক মুখ্যমন্ত্ৰীক সাংস্কৃতিক মন্ত্ৰী বিমল বৰা এই সকলোবিলাককে কৈছে আৰু পিছত আহি সিদ্ধাৰ্থ চামকানুহঁতেও নিশ্চয় নোকোৱাকৈ থকা নাই তেওঁলোকে SITৰ সন্মুখত গোটেই কথাবোৰ কৈছে তেওঁলোকে কিন্তু সকলোৱে জানে কথাখিনি পবিত্ৰ মাঘেৰিতেও জানে মূল কথাখিনি আচলতে হৈছিলে কি কিন্তু কোনে নাজানে জুবিন গাৰ্গৰ পত্নীয়ে নাজানে জুবিন গাৰ্গৰ পিতৃয়ে নাজানে জুবিন গাৰ্গৰ ভনীয়েকে নাজানে আপোনালোকে ভাবকচোন যোনে জানিব লাগে সেইসকলে নাজানে এনেকুৱা কি ঘটনা সংঘটিত হ'ল যে তেওঁলোকৰ আত্মীয়ই নাজানে পত্নীয়ে নাজানে কিন্তু মুখ্যমন্ত্ৰীয়ে জানে মুখ্যমন্ত্ৰী পৰিয়ালে জানে আৰু তেওঁলোকৰ সেই চাৰ্কুলটোৱে জানে কিন্তু জুবিন গাৰ্গৰ যোনজন মৃত ব্যক্তি সেই ব্যক্তিজনৰ পত্নীয়ে নাজানে কেনেকুৱা এটা কাহিনী চলি আছে অসমত এই কথাটো আপোনালোকে ভাবকচোন এনেকুৱা কি ঘটনা সংঘটিত হ'ল যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিলে আজিলৈকে ফাদিল কৰিব পৰা নাই তেওঁলোকে কৈ আছে 3 মাহ লাগিব তাৰপিছত আমি চাৰ্জশ্বিট দিম SITৰ প্ৰত্যেকটো কথাই আহি মুখ্যমন্ত্ৰীয়ে চেলবেল কৰি গাই থাকেহি তাৰপিছত এতিয়া পবিত্ৰ মাঘেৰিটা লাগি গৈছে জুবিন গাৰ্গক লৈ তেওঁলোকে কি কৰিব তেওঁলোকৰ য'ত য'ত বিধায়ক আছে কংগ্ৰেছে কৰিব পাৰিবনে নোৱাৰে এইবোৰ ননসেন্স আমি যে কৰি আছে ইহঁত গোটেইখিনি মিলি ভগত আছে ইহঁত গোটেইখিনি মিলি পেলাই আচলতে জুবিন গাৰ্গক কিবা এটা 100% কৰিছে নহ'লে এই তেওঁলোকে জনা কথাখিনি পত্নীগৰাকীয়ে কিয় নাজানে তেওঁ পৰিয়ালে কিয় নাজানে বা অসমবাসীয়ে জনাৰ কি আমাৰ অধিকাৰ নাই নেকি নিশ্চয় আমাৰ জনাৰ অধিকাৰ আছে তোমালোকে যদি জনাৰ অধিকাৰ আছে অসমবাসীয়ে জনাৰ অধিকাৰ কিয় নাই কিয় আজিলৈকে এই কথাটো ক'ব পৰা নাই যে জুবিন গাৰ্গৰ শেষৰ সময়খিনিত কি হৈছিলে যদি নেচাৰেল ডেথ হৈছিলে তেতিয়াহ'লে এই শেখৰ জ্যোতি অমৃত প্ৰভা শ্যাম কানু সিদ্ধাৰ্থ ইহঁতক কিহৰ কাৰণে জেলৰ ভিতৰত ৰাখিছে আৰু ইহঁতক যদি ৰাখিছে এই টাৰ্চেন মিট্টাল আৰু বাকীখিনি যিখিনি তাত জড়িত হৈ আছিলে তেওঁলোকক কিয় ফুটপুচ কৰা নাই এইখিনি কেনেকুৱা এটা আমাক মানে কিমান কেনেকুৱা ধৰণৰ আমাক মানে ভ্ৰমৰ এটাৰ মাজত আমাক ৰাখি দিছে আমি মানে কি কৰিম কি হৈ আছে ঘটনাবিলাক বেয়া লাগিছে আজি গৰিমা গাৰ্গৰ কথা চিন্তা কৰিছোঁ তেওঁৰ মানে মনটোত তেওঁ হৃদয়খনত কি একুৰা জুই লৈ ফুৰিছে তেওঁ স্বামী ঢুকালে কেনেকৈ ঢুকালে তেওঁ নাজানে এইটো বৰ আচৰিত কথা হৈছে আপোনালোকে কিন্তু কথাখিনি চিন্তা কৰিব বৰ গভীৰ কথা আৰু মুখ্যমন্ত্ৰীয়ে লাহে লাহে পবিত্ৰ মাঘেৰিটাহঁতে লাহে লাহে ৰাজনীতি কৰা আৰম্ভ কৰি দিছে জুবিন গাৰ্গৰ এই মানে মৃত্যুক লৈ পেলানি লাজ নালাগে ফটুৱা মুখ্যমন্ত্ৰী বাধ্য হৈ গৈছোঁ ক'বলৈ এনেদৰে ক'বলৈ নালাগে যদিও ফটুৱা মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিবলৈ আহিছে প্ৰত্যেকটো কথা চেলবেলকৈ SITৰ কথা গাই ফুৰিব নিজে হত্যা বুলি কৈছে তাৰপিছত কেনেকৈ হত্যা কৰা হ'ল সেই কথাখিনি কেলে ব্যাখ্যা দাঙি ধৰিব পৰা নাই আজি এমাহলৈকে হ'ব পাৰে নেকি এনেকুৱা দোষী নিৰ্দোষী পিছত হেৰি হ'ব কিন্তু মৰিছে কেনেকৈ সেই কথাটোতো কমচে কম পৰিয়ালৰ লোকে জানিব লাগে পত্নীয়ে জানিব লাগে অধৈৰ্য হৈ গৈছোগৈ আমি সেইকাৰণে ৰাজনীতি কৰিবলৈ নাযাব পবিত্ৰ মাঘেৰিটাকো কৈছোঁ কংগ্ৰেছে কি কৰে নকৰে সেয়া কংগ্ৰেছে ডিচিশ্যন ল'ব
আপুনি তাত ক'ব পৰা আপোনালোকৰ অধিকাৰ নাই লাজ নালাগে আপোনাৰ নিজৰ বন্ধু নিজৰ যিজনৰ মেনেজাৰ হৈ আছিলে সেইজনক আপোনালোকে উচিত ন্যায় এতিয়ালৈকে প্ৰদান কৰিব পৰা নাই আপোনালোকৰ চৰকাৰ আছে সবতে যদি ন্যায়ালয়ে ন্যায় দিয়ে তেতিয়াহ'লে SIT প্ৰত্যেকটো কথা চেলবেলকে মুখ্যমন্ত্ৰী কিয় গায় এইবিলাক কথা কি ৰাইজে বুজি পোৱা নাই নেকি আজি নিজৰ পত্নীজনীয়ে গম নাপায় নিজৰ স্বামীজন কেনেকৈ মৃত্যু হ'ল অথচ আপোনালোকে সবেও গম পায় ভিতৰি অশান্তি লগা হৈছে আমনি লগা হৈছে গৈ এয়াই কিন্তু আগ্নেয়গিৰিৰ দৰে উৎকীৰ্ণ হ'ব এটা সময়ত আপোনালোকে চাই থাকক অসমৰ মানুহৰ মনত আপোনালোকে যি জিয়া জুই জ্বলাইছে নহয় সেই জিয়া জুইত এদিন আপোনালোকে নিজে দহি মৰিব লিখি ৰাখক আপোনালোকে নাপায় এনেকৈ মানুহক তৰ পাবলৈ কেতিয়াও নাপায় তৰ পাবলৈ জুবিন দা দীৰ্ঘজীৱী জুবিন দা বহুত দিন জীয়াই থাকিব বুলি কৈছিলে জুবিন দাই যদি জুই আৰু পানীলে নাযায় তেওঁ কেতিয়াও আসলে মৃত্যু নহয় জানি শুনি তেওঁলোকে পানীলে লৈ গ'ল যিগৰাকী আসলে পানী দূৰত থাকিবলৈ কৈছিলে গতিকে সেই সকল হত্যাকাৰী হয় নে নহয় আৰু এতিয়া এই হত্যাকাৰীবিলাকক বচাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বহুত কাম কৰা আমি দেখিছো আপোনালোকে চাব দেই এতিয়া যিবিলাক ছিংগাপুৰৰ আসাম এছ'চিয়েশ্যন সেই লোকসকলে ইয়াত ষ্টেটমেণ্ট দিবলৈ যে আহিলে আৰু তেওঁলোকৰ বিৰুদ্ধে কিয় একশ্যন লোৱা নাই বুলি যেতিয়া হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰা হৈছে তেতিয়া তেওঁ কৈছে চুকা ল'ৰা হ'ল বুলি জুবিন দাক হত্যা কৰিব পাৰিব নেকি চুকা মেধাৱী ল'ৰা ছিংগাপুৰত থাকিলে বুলি জুবিন দাক হত্যা কৰিব পাৰিব সেইবিলাক নচলিব জুবিন দা আমাৰ প্ৰাণৰ স্পন্দন জাতীয় সম্পদ আমাৰ হিয়াৰ আমঠু অসমবাসীৰ ৰাইজে জুবিন দাক হত্যাকাৰীবিলাকক চুকা আপুনি কৈ থকা হৈ থাকিলেও আপোনাৰ মেধাৱী হ'লেও কোনো কাৰণতে জুবিন দাৰ হত্যাকাৰীক অসমবাসীয়ে ক্ষমা নকৰে তেওঁলোকক ফাঁচি আমাক লাগিব আৰু এতিয়া আপোনালোকে দেখিছে যে ছিংগাপুৰত যি আৰক্ষীৰ তদন্ত চলিছে তাত কৈছে অসমবাসী ৰাইজৰ যি কথা তাৰ বিৰুদ্ধে আপোনালোকে চাব ছিংগাপুৰত এতিয়া আৰক্ষীয়ে কৈছে যে ষড়যন্ত্ৰমূলক কোনো ধৰণৰ আচলতে জুবিন দাৰ হত্যাকাণ্ডটো তেওঁলোকে গোন্ধ পোৱা নাই বুলি কৈছে ষড়যন্ত্ৰ নাছিলে বুলি কৈছে আপোনালোকে নাজানে ন আপোনালোকে জুবিন দা কোন সেই কথা বুজি নাপায় জুবিন দাৰ আপোনাৰ ডাক্তৰৰ আসলে ষ্টেটমেণ্ট কি জুবিন দাক লৈ সেই কথা পুলিচে জানে নেকি ছিংগাপুৰ আৰক্ষীয়ে জুবিন দাৰ হেল্থ ষ্টেটাছ জানে নেকি তেওঁলোকে কেনেকৈ ক'ব পাৰে আপোনাৰ একো নাছিলে বুলি জুবিন দাই পানীত যাব নোৱাৰে পানীত নমাই দিলে তাতকৈ ডাঙৰ ষড়যন্ত্ৰ কি লাগে গতিকে আমাৰ কথা স্পষ্ট যিকেইটা কালপিতে জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিলে তেওঁলোকৰ আচলতে আমি ফাঁচি বিচাৰি আছো এতিয়া মিঠাতেল আমি বিচাৰি থকা নাই মুখ্যমন্ত্ৰীয়ে যি দিব খুজিছে এতিয়া আলু দিব ফ্ৰীকে মিঠাতেল দিব আজি আপোনাৰ দিৱালীত বোলে তেওঁ ফটকা কিনিবৰ ফুটাব এনেকুৱা মানে লজ্জাহীন মুখ্যমন্ত্ৰী থাকে নেকি আকৌ তেওঁহে হ'বলৈ যায় জুবিন লাজ নাই আপোনাৰ মুখ্যমন্ত্ৰী আপোনাৰ লাজ আছেনে নাই সঁচা নে পাগল হৈছে মানুহটো জুবিন দাৰ আপোনাৰ মৃত্যুৰ পাছত আমাৰ মনত একুৰা জুই জ্বলি আছে আমি শান্তি পোৱা নাই খাবও পৰা নাই শুবও পৰা নাই এই মুহূৰ্তত কেনেকৈ আপুনি ফটকা ফুটাবলৈ ক'ব পাৰে বাৰু আপোনাৰ মেণ্টেল ষ্টেটাছটো কি অৱস্থাত আছে আচলতে আৰু সিদিনা খানাপাৰাত কৈছে ঝুমুৰ নৃত্য কৰা কোনে বিয়া পাতিলি বিয়াৰ হিচাপ আপোনাক আচলতে ল'বলৈ অসমৰ ৰাইজে দিয়া নাই অসমৰ ৰাইজে কৈছে জুবিন দাক ন্যায় দিয়ক আপুনি বিয়াৰ কথা সুধি আছে আপুনি কি কয় আচলতে আপুনি সঁচাকৈ কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত অন্যায় কৰি আছে অসমৰ ৰাইজে এই মুহূৰ্তত জুবিন দাৰ ন্যায় বাদ দি একো কথা বুজি নাপায় একো কথা নাজানে এতিয়া যি কথাই নকওক কিয় আমাৰ মূল কথা জুবিন দাৰ ন্যায় আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে শ্যামকানু মহন্তৰ লগত এটা ঘৰুৱা সম্পৰ্ক থকাৰ কাৰণে জুবিন দাক ন্যায় দিব বিচৰা নাই এতিয়া আপোনালোকে দেখিব যে শ্যামকানু মহন্ত যিগৰাকী সেইগৰাকীক আচলতে বিজেপি আৰ এছ এছৰ যিগৰাকী মেইন মানুহ তেওঁৰ লগত পৰিচয় কৰা দিছিলে আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যন সেই কথা জানে আজি হিমন্ত বিশ্ব শৰ্মা বিজেপিত যে আছে শ্যামকানুহঁতৰ পৰিয়ালেই বিজেপিত তেওঁ লৈ গৈছিলে গতিকে সেইকাৰণে আজি শ্যামকানু মহন্তই জুবিন দাক হত্যা কৰাৰ পাছতো তেওঁৰ বিৰুদ্ধে আজি কোনো একশ্যন নহয় SITৰ তদন্তত আপোনালোকে দেখিছে শ্যামকানু ঘৰটো আচলতে চিল কৰা হৈছিলে সেই ঘৰৰ তলা খুলি তেওঁ ঘৈণীয়েকে ৰাতি শুৱে তাত এইটো কেনেকুৱা তদন্ত আৰু প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছিলে আজিৰ দিনটোলৈকে তাত আপোনাৰ অসম আৰক্ষী যোৱা নাই CID SIT যোৱা নাই গতিকে SITয়ে ছিংগাপুৰ ঢুকি নাপায় প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনা ঘটিছিলে বিষপান য'ত কৰোৱাইছিলে য'ত আপোনাৰ জুবিন দাক হত্যা কৰা হৈছিলে তাত আপোনাৰ গৈ যদি তদন্ত নকৰে তেনেহ'লে এই যে কোৰ্টত আপোনালোকে চাৰ্জশ্বিট যে দিব সেইটো শক্তিশালী চাৰ্জশ্বিট হ'ব নেকি আপুনি কল্পনা কৰি কোৰ্টত যদি আপুনি কাহিনী বনাই তাত প্ৰডিউচ কৰে সেইটো এদিনতে উপৰি যাব আৰু হত্যাকাৰী আপোনাৰ মুকলি আকাশৰ তললৈ আহিব আৰু সেইটো হ'বলৈ গৈ আছে আৰু অসমবাসী ৰাইজে সেইটো হ'বলৈ কেতিয়াও নিদিয়ে আৰু এই ভুৱা নাটকবিলাক বিজেপিয়ে ময়ো জুবিন আমিও জুবিন বুলি যি ধৃষ্টতা দেখুৱাইছে সেইবিলাক নাটক বন্ধ কৰক আৰু কোনো কাৰণতে জুবিন দাক লৈ পলিটিক্স সহ্য কৰা নহ'ব আমাৰ জাতীয় সংগ্ৰাম #জাষ্টিছ ফৰ জুবিন গাৰ্গ সেয়া ৰাজপথতো হ'ব এতিয়া ইতিমধ্যে ছ'চিয়েল মিডিয়াত 2 মিলিয়ন অতিক্ৰম কৰিছে আৰু তাৰ বিৰুদ্ধে তেওঁ বিজেপিয়ে আপোনাৰ অসমবাসী ৰাইজৰ বিৰুদ্ধে জুবিন দাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিব জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিম বুলি কয় আৰু জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰা মানুহবিলাকৰ
আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে হিন্দু মুছলমান নহ'লে আপোনাৰ ৰাতি টোপনি নাহে সেইবিলাক কেনেকৈ জুবিনদাৰ প্ৰচাৰ কৰিব আজি আপোনালোকে জানে জুবিনদাই কাৰ বিৰোধিতা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই কাৰ সমৰ্থন কৰে জুবিনদাই মানুহৰ কথা কৈছিলে জুবিনদাই ধৰ্ম আপোনাৰ ভাষা এইবিলাকক লৈ আপোনাৰ কেতিয়াও আচলতে মানুহৰ মাজত ক্লাছিফিকেশ্যন অনা নাছিলে এতিয়া হিমন্ত বিশ্ব শৰ্মাই বোলে জুবিনদাৰ আদৰ্শ প্ৰচাৰ কৰিব কি আদৰ্শ প্ৰচাৰ কৰিব যদি জুবিনদাৰ আদৰ্শ প্ৰচাৰ কৰে তেনেহ'লে আপোনালোকে প্ৰথম দিনটোত কাৰ বাতিল কৰিব লাগিব আপোনালোকে হিন্দু মুছলমানৰ ৰাজনীতি নকৰোঁ বুলি আচলতে সংবাদমেল পাতি আপোনালোকক মাতি আনি তেওঁলোকে ঘোষণা কৰিব লাগিব সেয়া জুবিনদাৰ আদৰ্শ আছিলে জুবিনদাই নিজে কৈ থৈ গৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই বিজেপিয়ে পাৰিব নাই সেই কথা ক'ব সেই কথা যদি ক'ব নোৱাৰে ময়ো জুবিন আমিও জুবিন বুলি কথা কৈ আপোনালোকে আচলতে মূৰ্খৰ স্বৰ্গত বাস কৰিছে সেই প্ৰমাণটো নিজে নিজে দি নল'ব সেই কথাটো আমি স্পষ্ট কৰিছোঁ আমাৰ মূল কথা হৈছে জুবিনদাৰ ন্যায় তাৰ বাদে আমি একো বুজি নাপাওঁ ন্যায় বিচাৰিছোঁ সকলোৱে ন্যায় বিচাৰিছে কোনোবাই কয় যে 30 দিনত ন্যায় দিব পাৰিবনে এইটো আইনে ক'ব পাৰিবনে নোৱাৰে তাতকৈ ডাঙৰ কথা আইনী যুঁজখন চলাই থাকোঁতে কৰি থকা কাম কাজ তেওঁলোকৰ কাছৰাজি যিটো চলি আছে সেইটোক লৈ মানুহৰ প্ৰশ্ন আহিছে সেইকাৰণে মানুহে প্ৰশ্ন কৰিছে যে আমি ন্যায় পাম নে নাপাম প্ৰশ্ন তাত আৰু ন্যায় চলাই থকা যিসকল মানুহ আছে ন্যায় প্ৰক্ৰিয়া চলাই থকা সেইসকল মানুহৰ কথা কাম ধৰণ ক্ৰিয়াকাণ্ড এইবোৰে আমাৰ মানুহৰ মাজত প্ৰশ্ন উত্থাপিত কৰিছে স্বাভাৱিক প্ৰশ্ন আহিব আজি এমাহ বহু কথা ক'ব খোজা নাই তথাপিও আমি ছাৰে ক'বৰ দৰে যে ৰাজনীতি নকৰিবলৈ কোৱাৰ কথা নাই যিসকলে স্বাৰ্থন্বেষী ৰাজনীতি কৰে যিসকলে অন্যায়ৰ কাৰণে ৰাজনীতি কৰে যিসকলে অনীতিৰ কাৰণে ৰাজনীতি কৰে সেই ৰাজনীতিক মষিমূৰ কৰিবৰ কাৰণে সত্য আৰু ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজনীতি কৰিব লাগিব হাজাৰবাৰ কৰিম লক্ষবাৰ কৰিম কেতিয়াও পিছ হুহুকি না এইটো স্পষ্ট কথা আজি এই ক্ষণত জুবিনদাৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে সংকল্প ল'ব লাগিব সেইখন সমাজ জীয়াই ৰাখিবলৈ সংকল্প ল'ব লাগিব পৰিৱেশ জীয়াই ৰাখিবৰ কাৰণে পাৰিপাৰ্শ্বিকতা গছ জীয়াই ৰাখিবৰ কাৰণে পশু পক্ষী জীয়াই ৰাখিবৰ কাৰণে আজি সংকল্প লোৱাৰ সময় সংকল্প আমি ল'ব লাগিব আৰু এই ক্ষণত মই নেদেখা জোনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ জুবিনদাৰ বৌ গৰিমা বৌক যাতে শক্তি দিয়ে তেওঁৰ ভগ্নী পালমী বৰঠাকুৰক যাতে শক্তি দিয়ে যাতে এই নিষ্ঠুৰ বাস্তৱৰ সৈতে যাতে তেওঁলোকে যুঁজিব পাৰে তেওঁলোকক যাতে নেদেখাজনে শক্তি দিয়ে সত্য প্ৰতিষ্ঠাৰ কাৰণে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকে অবিৰতভাৱে যাতে যুঁজি থাকিব পাৰে তাৰ কাৰণে নেদেখাজনে যাতে তেওঁলোকক শক্তি দিয়ে ময়ো তেখেতসকলৰ ওচৰত প্ৰাৰ্থনা বিনম্ৰতাৰ নিবেদন কৰিছোঁ গতিকে ৰাইজ আজি আমি এই স্মৃতিচাৰণ সভাত আমি এই কথা বতৰাবোৰ এইকাৰণে অনুকিয়াইছোঁ এতিয়া বহু ধৰণৰ কথা বতৰা এতিয়া কোনোবাই ৰাজপথত তেওঁলোকে আহিব খুজিছে অহাত আপত্তি নাই কিন্তু কথা হ'ল যে তেওঁলোকে চৰকাৰ চলাই আছে গতিকে তেওঁলোক যদি ৰাজপথত আজি আহিব লগা হৈছে ন্যায় বিচাৰি কাইলৈ ভগৱানে নকৰক CID আৰু SIQ যদি ৰাজপথত ওলাই ন্যায় বিচাৰি তেতিয়াহে হাহাকাৰ কথা হ'ব ডাঙৰ কথা হ'ব মই গতিবিধি ভাল দেখি থকা নাই সেইকাৰণে কথাটো কৈ যাব খুজিছোঁ গতিকে ৰাইজ আমি এইবোৰ কথা গমি পিটি চাব লাগিব আৰু মই কৈছোঁ যে কোনোবা ঘটনাটো হোৱা থলীত থকা মানুহ কোনোবা জেলত থাকিব আৰু কোনোবা মুকলি আকাশৰ তলত থাকিব কোনোবাক ৰাজকীয় আতিথ্য দিয়া হ'ব আৰু কোনোবাক দুইসকল দুখীয়া আছে সকলোকে সমান দৃষ্টি সংবিধানজনী মানুহ জুবিনদাৰ আদৰ্শ যদি মানুহ য'ত সমতাৰ বাণী আছে য'ত ভগৱান আৰু জাতি নথকাৰ কথা য'ত ধৰ্ম নথকাৰ কথা কৈছে সেই সমতাৰ যদি বাণী শুনো তেতিয়াহ'লে সেই ঘটনা সংঘটিত হোৱা ঠাইত থকা প্ৰত্যক্ষদৰ্শী প্ৰতিগৰাকীকে চুচৰাই আনিব লাগে আৰু তেওঁলোকক জেল হাজতত ৰাখিব লাগে ব্ৰাইট মানুহ বুলি কৈ ব্ৰাইট কেৰিয়াৰ থকা বুলি কৈ কাকো সাৰি যাব দিব নোৱাৰি ব্ৰাইট কেৰিয়াৰ থকা মানুহ অপৰাধী নহ'ব এনেকুৱা কথাও হ'ব নোৱাৰি কোনোবা ব্ৰাইট হ'ব পাৰে কিন্তু ব্ৰাইট হ'লেই অপৰাধী নহ'ব মৃত্যুৰ কাৰণে দায়ী নহ'ব এনে কথা হ'ব নোৱাৰে এনে কথা মানি লোৱা নহ'ব স্পষ্ট কথা সত্যক কেতিয়াও ঢাকি ৰাখিব নোৱাৰে সূৰ্যক যেনেকৈ ডাৱৰে কেতিয়াও ঢাকি ৰাখিব পৰা নাই আন্ধাৰৰ পিছত সৰ্বকালৰ কাৰণে আন্ধাৰ হৈ নাথাকে যেনেকৈ পুৱাই উদিত সূৰ্যই পৃথিৱীৰ বুকুত
হেঙুলি কিৰণ বিয়পাই মই ভাবো যে জুবিনদাৰ এই মৃত্যু বা এই হত্যাৰ ন্যায় এদিন নহয় এদিন আহিবই কোনেও ধৰি ৰাখিব নোৱাৰে মই নিজেও বিশ্বাস কৰোঁ এইটো মোৰ শ্লোগান বুলি ভাবো সত্যৰ বুৰঞ্জী আপুনি মই লিখিব নোৱাৰো সত্যৰ বুৰঞ্জী সময় লিখিব সততাৰ ইতিহাস আপুনি মই লিখিব নোৱাৰো সততাৰ ইতিহাস সময়ে লিখিব সময় অতি নিষ্ঠুৰ সেইকাৰণে সময়ৰ লগত খেলা নকৰিব জুবিনদাৰ লগত ৰাজনীতি নকৰিব ৰাজনীতি নকৰিব আমি যিসকলে আনুষ্ঠানিকভাৱে ৰাজনীতি কৰোঁ তেওঁলোককো কৈছো যে ৰাজনীতি নকৰিব জুবিনদাক লৈ আৰু যিসকলে ৰাজনীতি নকৰো বুলি কয় ৰাজনীতি নকৰা যিসকল অৰাজনৈতিক ব্যক্তি তেওঁলোকে ৰাজনীতি কৰিব নালাগে বুলি কৈ কিছু ইয়াৰ লগত জড়িত মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে যি ৰাজনীতি কৰিছে সেইটো বন্ধ হ'ব লাগে সেইটো বন্ধ হ'ব লাগে স্পষ্ট কথা ময়ো জুবিনদাৰ দৰে শিকিছো চিধা কথা কোৱা মানুহ খোলা কথা কোৱা মানুহ ময়ো ভয় কৰিবলগীয়া নাই ভয়ো নকৰোঁ ৰাজনীতিও নকৰিব আৰু অভিনয়ো নকৰিব জুবিনদাক লৈ প্ৰাপ্তিৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে স্বাৰ্থন্বেষী চিন্তাৰে ৰাজনীতিও নকৰিব নাটকো নকৰিব গতিকে ইয়াৰ হিচাপ নিকাচ সময়ে ল'ব আৰু সময়ৰ ওপৰত মই সদায় বিশ্বাসী মোৰ কাৰণে সময় ভগৱান সময়ে সঠিক শুদ্ধ আৰু সত্য আৰু সততাৰ বিচাৰ কৰিব সেইকাৰণে মই জুবিনদাৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই ক'ব খোজো আমাৰ ওচৰলৈ ন্যায় আহিব যদি নাহে অসমৰ জনতাই পৃথিৱীৰ ন্যায় প্ৰত্যাশী জনতাই ন্যায় আজুৰি আনিবৰ কাৰণে সকলো সাজু হ'ব লাগিব সকলোৱে হিয়া উজাৰি যুঁজিব লাগিব সংগ্ৰাম কৰিব লাগিব নিজৰ তেজ পানী কৰি নিজৰ শৰীৰৰ তেজ এটোপাল এই ভূমিত পেলাই জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ কাৰণে যুঁজিব লাগিব ইতিমধ্যে আপোনালোকে এওঁলোক তিনিগৰাকী মুখেৰে বহুখিনি কথাই গম পালে বহুতো নজনা কথা জানিব পাৰিলে খঙত গৰজি উঠিছে আজি এওঁলোক কাৰণ সমগ্ৰ অসমবাসীয়ে আজি খঙত গৰজি উঠি আছে কাৰণ জুবিনদাৰ ন্যায়ৰ বাবে আজি এতিয়া 31টা দিনেই হৈ গ'ল জুবিনদাৰ কাৰণে সকলো সমগ্ৰ অসমবাসীয়ে বাট চাই আছে জুবিনদাৰ ন্যায় পোৱাটো সমগ্ৰ তেওঁ যিসকল অনুৰাগী আছিল সকলো অনুৰাগীয়ে যাতে ন্যায় পায় সেইটোৱে বিচাৰিছে সকলোৱে আজি জুবিনদাৰ 31টা দিন হৈ গ'ল আমাৰ মাজৰ পৰা নোহোৱা কিন্তু জুবিনদা সদায় আমাৰ মাজত থাকিব জুবিনদাৰ লিখীয়া সম্পদ এজন যেতিয়া এই নৰপিশাচকেইটাই নি পিনি এনেদৰে মাৰি পেলালে তেওঁলোক যে এতিয়া মুকলি আকাশৰ তলত আছে সেইটো কোনো সহ্য কৰিব পৰা নাই কিয় নিছিলে কি হৈছিলে তাত মেইন কথাটো অকল সেইটোহে সকলোৱে জানিব বিচাৰিছে আচলতে হৈছিলে কি তাত জুবিনদাৰ ন্যায় সোনকালে পাওক সকলোৱে সেইটোৱে কামনা কৰিছে